এসময়ত এখন গাঁৱত যজ্ঞদত্ত নামৰ এজন বৰ দুখীয়া ব্ৰাহ্মণে বাস কৰিছিল। ব্ৰাহ্মণজনে বৰ কষ্টৰে পৰিয়ালটো পোহপাল দিছিল। এসাঁজ খাই দ্বিতীয় সাঁজ খোৱাৰ বাবে তেওঁ চিন্তা কৰিব লগা হৈছিল। বহুদিন ব্ৰাহ্মণে ব্ৰাহ্মণীৰ কৰ্কটসনা শুনিব লগা হৈছিল। এদিন অসহ্য হৈ ব্ৰাহ্মণে ভগৱানৰ বৰ বিচাৰি অৰণ্যলৈ গতি কৰিছিল। অৰণ্যৰ মাজত তপস্যা কৰিবলৈ এজোপা গছৰ ওচৰত উপস্থিত হওঁতেই তেওঁ এটা কুঁৱা দেখিলে। কুঁৱাৰ ভিতৰত কিনো আছে বুলি চাওঁতে দেখিলে যে তাত 4টা বেলেগ বেলেগ প্ৰাণী সোমাই আছে। ব্ৰাহ্মণক দেখি কুঁৱাৰ ভিতৰত সোমাই থকা মানুহ, বাঘ, বান্দৰ আৰু সাপটোৱে উদ্ধাৰৰ বাবে কাকূতি কৰিবলৈ ধৰিলে। প্ৰথমতে বাঘে ব্ৰাহ্মণক খুব কাকূতি কৰিলে। ব্ৰাহ্মণ সন্মত নোহোৱাত সি ক'লে যে সেইকণ উপকাৰ যদি তেওঁ কৰে সি কোনো কালে ব্ৰাহ্মণক পাহৰি নাযায় আৰু উপকাৰৰ বিনিময় এদিন নিশ্চয় দিব। বাঘৰ কথাত ব্ৰাহ্মণ পতিয়ন নগ'ল যদিও আতুৰজনক উদ্ধাৰ কৰাটো যে ধৰ্ম সেই কথা ভাবি তেওঁ বাঘক কুঁৱাৰ পৰা উদ্ধাৰ কৰিলে। বাঘে ব্ৰাহ্মণক সেৱা জনাই নিজৰ ঘৰলৈ গুচি গৈছিল। তাৰ পিছত বান্দৰটো ব্ৰাহ্মণে উদ্ধাৰ কৰিলে। ব্ৰাহ্মণৰ উপকাৰ স্বীকাৰ কৰি ভৱিষ্যত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ ঠাইলৈ গতি কৰিছিল। বান্দৰক উদ্ধাৰ কৰাৰ পিছত সাপডালকো ব্ৰাহ্মণে উদ্ধাৰ কৰিলে। সাপডালেও ব্ৰাহ্মণক প্ৰতিশ্ৰুতি দিলে যে সি এদিন নিশ্চয় ব্ৰাহ্মণক সহায় কৰিব। শেষত যেতিয়া ব্ৰাহ্মণে মানুহজনক উদ্ধাৰ কৰিব লাগে তেতিয়া ব্ৰাহ্মণজনে সেই কাৰ্য কৰিবলৈ অসমৰ্থ প্ৰকাশ কৰিলে। ব্ৰাহ্মণজনৰ মতে সেই মানুহজন সকলো অশান্তিৰ মূল। সেই কথা ইতিমধ্যে বাঘ, বান্দৰ আৰু সাপে কৈ গৈছে। মানুহজনৰ বাবেই সিহঁতৰ সেই দুৰ্যোগ। মানুহজনে যেতিয়া নিজকে এজন সাধাৰণ সোণাৰী বুলি পৰিচয় দিয়াৰ লগতে সেই উপকাৰ যে তেওঁ কোনো কালেই নাপাহৰে তাকো ক'লে। অৱশেষত ব্ৰাহ্মণৰ দয়া উপজিল আৰু মানুহজনৰ কুঁৱাৰ পৰা উদ্ধাৰ কৰিলে। সকলো উদ্ধাৰ কৰা কাৰ্য শেষ হৈ যোৱাৰ পিছত ব্ৰাহ্মণজনে তপস্যা নকৰি ঘৰলৈ গতি কৰিলে। এইবাৰো সুদা হাতেৰে উভতি অহা দেখি ব্ৰাহ্মণক ঘৈণীয়েকে কটু ভাষাৰে তিৰস্কাৰ কৰিলে। ব্ৰাহ্মণজনে ঘৈণীয়েকৰ তিৰস্কাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গৈ আগতে সহায় কৰি থোৱা বান্দৰটোক লগ ধৰি সকলো কথা বিৱৰি ক'লে। বান্দৰটোৰ সহানুভূতি জন্মিল। সি কিছুমান ফল মূল আনি ব্ৰাহ্মণজনক যাচিলে। সেইদিনা ব্ৰাহ্মণজনে সেইখিনিৰে ঘৰৰ সদস্যসকলৰ ভোক দূৰ কৰিলে। ইয়াৰ পিছতো সমস্যা দূৰ নোহোৱাত ব্ৰাহ্মণজনে সাপটোক লগ ধৰিলে। সাপটোৱে ক'লে, মই তোক একো দিব নোৱাৰিলোঁ কাৰণ দিবলৈ মোৰ সামৰ্থ্য নাই। তথাপি এটা কথা ক'লোঁ যে যদি কেতিয়াবা মই কাৰোবাক দংশন কৰোঁ তেতিয়া জগতৰ কোনেও তাক ৰক্ষা কৰিব নোৱাৰে। মাত্ৰ তই চুই দিলেই সি ভাল হৈ উঠিব। সাপৰ পৰা বিমুখ হৈ যজ্ঞদত্তই বাঘটোক লগ ধৰিলে। বাঘে ক'লে, এসময়ত মই ৰাজকোঁৱৰক বধ কৰি এডাল সোণৰ বহুমূলীয়া হাৰ লাভ কৰিছিলোঁ। সেইডাল মোৰ কোনো কামত নালাগে। মই সেইডাল তোকে দিলোঁ। হয়তো তোৰেই কামত কিবা আহিব পাৰে। তই এইডাল লৈ যা। যজ্ঞদত্ত নামৰ ব্ৰাহ্মণজনে সিহঁতক শলাগি ঘৰ পালেহি। পিছদিনা ব্ৰাহ্মণে সোণৰ হাৰডাল সেই ৰাজ্যৰ সোণাৰীজনৰ ওচৰত লৈ গ'ল যিজনক তেওঁ আগতে উপকাৰ কৰি থৈছিল। সোণাৰীজনৰ ব্ৰাহ্মণৰ হাতত বহুমূল্যৱান হাৰডাল দেখি চিনি পালে আৰু লগে লগে ৰজাৰ ওচৰত গৈ ক'লে যে ৰাজকুমাৰক বধ কৰি হাৰডাল কাঢ়ি নিয়াজন অন্য কোনো নহয়, এই ব্ৰাহ্মণজনেই হ'ব। ৰজাই সোণাৰীৰ কথাত বিশ্বাস কৰি ব্ৰাহ্মণজনক লগে লগে কাৰাগাৰলৈ নিক্ষেপ কৰিলে। বেচেৰা ব্ৰাহ্মণজনে অকৃতজ্ঞ সোণাৰীজনৰ ভুলৰ চিকাৰ হৈ বন্দী জীৱন কটাব লগা হ'ল। এনেদৰেই কিছুদিন যোৱাৰ পিছত এদিন হঠাৎ ৰাণীক সৰ্প দংশন কৰিলে। বহুতো দেশী বিদেশী বৈদ্যও তেওঁক ভাল কৰিব নোৱাৰিলে।
তেতিয়া ৰজা হতাশ হৈ পৰিল। কাৰাগাৰত বন্দী হৈ থকা ব্ৰাহ্মণজনে ৰজাক ক'লে যে যদি ৰজাই এবাৰ অনুমতি দিয়ে তেওঁ চেষ্টা কৰি চাব বিচাৰে। উপায়হীন ৰজাই ব্ৰাহ্মণক অনুমতি দিলে। ৰজাৰ পৰা অনুমতি লাভ কৰি ব্ৰাহ্মণে ৰাণীৰ দেশত চিকিৎসা আৰম্ভ কৰিলে। ব্ৰাহ্মণৰ সাধাৰণ স্পৰ্শতে ৰাণী হাৰ পাই উঠিল। ৰজাই তেতিয়া বন্দী ব্ৰাহ্মণক সকলো কথা বিৱৰি ক'বলৈ ক'লে। ৰজাৰ পৰা অনুমতি লাভ কৰি ব্ৰাহ্মণে সকলো কাহিনী ভাঙি পাতি ক'লে। অকৃতজ্ঞ সোণাৰীৰ প্ৰতি ৰজাৰ ঘৃণা উপজিল। ৰজাই লগে লগে সোণাৰীক ৰাজ্যৰ বাহিৰলৈ খেদি পঠিয়ালে আৰু যজ্ঞদৈত্য নামৰ নিক্ষীণ ব্ৰাহ্মণজনক এখন গাঁও দান দি বিষয়া পাতিলে। ভাইটি ভণ্টিসকল, এই সাধুটো অতি পুৰণি আৰু অতি জনপ্ৰিয়। আশা কৰোঁ তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৱেৰে। তেতিয়ালৈ আমি আহিছোঁ দেই।